যিখিনি উদাহৰণ দিলোঁ যে দি বেড কণ্ট্ৰেক্টৰ শুড নট বি গিভেন ইণ্ডালজেঞ্চ এণ্ড দি গুড কণ্ট্ৰেক্টৰ শুড বি এনকাৰেজ আৰু PMGSই ৰাস্তাবোৰৰ মেইনটেনেঞ্চ শিক্ষা আলোচনাৰ বাবে লোৱা হৈছে মাননীয় শিক্ষা ৰাখি ভোটদানৰ বাবে সদনত দাঙি আমাৰ যেহেতু 69 70 72 73 74 75 76 77 78 79 80 81 82 আৰু 83 ভোটদানৰ বাবে সদনত দাঙি ধৰিলোঁ যিসকল মাননীয় সদস্য মঞ্জুৰী প্ৰস্তাৱৰ সমূহৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল মাননীয় সদস্যই মঞ্জুৰী প্ৰস্তাৱৰ বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হোৱাৰ সপক্ষে 2025-26 বৰ্ষৰ দাবী মঞ্জুৰীসমূহ গৃহীত কৰা হ'ল এতিয়া ইয়াৰ ওপৰত ডিছকাশ্যন আছে অনাৰেবল মেম্বাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য মাননীয় উপাধ্যক্ষ মহোদয় বিদ্যালয় শিক্ষা বিভাগৰ যি দাবী নম্বৰ 71 এই 71ৰ যিকেইটা শিতানত কৰ্তন প্ৰস্তাৱ অনা হৈছে মই ভাবোঁ যে এই কৰ্তন প্ৰস্তাৱবোৰ হয়তো এটা আনুষ্ঠানিকতা এটা এই সম্পৰ্কে কিছু আলোচনা হোৱাৰ প্ৰয়োজন আছে স্বাভাৱিকতে প্ৰয়োজন আছে কিয়নো স্বাধীনতাৰ পিছত যেতিয়া অসমত একমাত্ৰ শিক্ষা এটা এনেকুৱা বিভাগ যিটো যিমান পৰীক্ষা নিৰীক্ষা হৈছে সেই ইমান পৰীক্ষা নিৰীক্ষা হয়তো অইন কোনো বিভাগতে হোৱা নাই শিক্ষা বিভাগৰ বিভিন্ন দিশ আছে আমাৰ যেহেতু সীমিত কৰি ৰখা হৈছে স্কুল শিক্ষাৰ ক্ষেত্ৰত এই স্কুল শিক্ষাৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে অসমত কিছু ব্যৱস্থা আছে যিবিলাক ব্যৱস্থা ভাৰতবৰ্ষৰ ক'তোৱে নাই আৰু এই যেটো ব্যৱস্থা এটা প্ৰচলিত ব্যৱস্থা যেনে ধৰি লওক ভেঞ্চাৰ স্কুল ভাৰতবৰ্ষৰ আপুনি ক'তোৱে ভেঞ্চাৰ স্কুল বুলি কোনো এটা কনসেপ্ট নাপায় একমাত্ৰ অসমতেই যি পাব ঠিক তেনেকে আমাৰ ইয়াত আমি দেখিছোঁ যে যেতিয়া স্কুলবিলাকত নিযুক্তি দিয়া হয় নিযুক্তিৰ সময়তে চৰকাৰে হয়তো কৈছে যে এখেতসকলক এটা নিৰ্দিষ্ট সময়ৰ কাৰণে বা এটা নিৰ্দিষ্ট পদৰ বাবে তেখেতসকলক ঠিকাভিত্তিক দিয়া হৈছে এইখিনি কথা চৰকাৰে যদি নিযুক্তিৰ সময়ত তেখেতসকলে প্ৰকাশ নকৰিলে হয় সেই কথাটো সেই শিতানত যদি তেখেতসকলে নাৰাখিলে হয় পৰৱৰ্তী সময়ত হয়তো যেটো স্থায়ীকৰণৰ কথা সেই স্থায়ীকৰণৰ কথাটো আহিলে হয় কিন্তু অসমখনে এখন এনেকুৱা এখন ৰাজ্য য'ত এইবিলাক বিষয় মানুহে সোমাই ঠিকাভিত্তিক আৰু কেইবছৰমান ঠিকাভিত্তিক কাম কৰাৰ পিছতে তেখেতসকলৰ দাবী হয় যে মোক আপোনালোকে স্থায়ীকৰণ কৰি দিয়ক আমাক পাৰ্মানেণ্ট কৰি দিয়ক কিন্তু ভাৰতবৰ্ষৰ ন্যায়ালয়ত এনেকুৱা ধৰণৰ বিষয়বোৰ কেইবাটাও হাইকোৰ্টত বিশেষকৈ আমাৰ গুৱাহাটী হাইকোৰ্টৰে কেইবাটাও এনেকুৱা তেখেতসকলৰ ৰায় আছে যিটোৱে কৈছে যে এডহক হিচাপে মানে কোনোবা কন্ট্ৰেকচুৱেল বেচিছত সোমালে তেওঁক অটোমেটিক্যালি পাৰ্মানেণ্ট কৰিব পৰা নাযায় তেওঁ যদি পাৰ্মানেণ্ট হ'ব বিচাৰে তেতিয়াহ'লে পাৰ্মানেণ্ট যেটো হোৱাৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত তেখেতে অংশগ্ৰহণ কৰিব লাগিব আৰু সেই অংশগ্ৰহণ কৰাৰ পিছতহে তেখেতক পাৰ্মানেণ্ট কৰিব পৰা যায় যদি তেখেতৰ উপযুক্ততাটো পোৱা যায় শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত মই অনুভৱ কৰোঁ যে আজি বহুতো সময়ত এটা কথা শুনা পাওঁ বিৰোধী পক্ষই কয় অন্যান্যসকলেও কয় যে আমাৰ যেটো চৰকাৰী শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাটো সংকুচিত কৰি অনা হৈছে এটুক যেন মিনিমাইজ কৰিবলৈ বিচৰা হৈছে ব্যক্তিগতকৰণ কৰিবলৈ বিচৰা হৈছে
এসময়ত শিক্ষামন্ত্ৰী হিচাপে মোৰো সৌভাগ্য হৈছিলে যে বিভাগটোৰ ভিতৰুৱা কিছু কথা গম পাইছিলোঁ বা পাবলৈ সক্ষম হৈছিলোঁ। আৰু মই দেখিছোঁ, মই অইন কথালৈ নাযাওঁ, গুৱাহাটীতে মই এনেকুৱা বহুতো প্ৰাইমেৰী স্কুল দেখিছোঁ যিবিলাকত ছাত্ৰ ছাত্ৰীতকৈ শিক্ষকৰ সংখ্যা বেছি। আমাৰ যিসকলে অসমীয়া সংস্কৃতি, অসমীয়া মাধ্যমৰ কথালৈ তেতুফালে তেখেতসকলে নিজৰ ল'ৰা ছোৱালীকে কিন্তু কোনোবা ইংৰাজী বা ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ত পাঠদান কৰায়। মোৰ সমষ্টিত এখন প্ৰাইমেৰী স্কুল এখন আছে। সেই স্কুলখনৰ যিখন ব্যৱস্থাপনা সমিতি, সেই ব্যৱস্থাপনা সমিতিখনৰ যিগৰাকী ব্যক্তি, তেখেত যথেষ্ট এজন ছিনিয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া অসম চৰকাৰৰ। তেখেতৰ যথেষ্ট অভাৱ অভিযোগৰ কথা তেখেতে সকলো সময়তে কৈ থাকে, সকলো সময়তে তেখেতে সজোৰে তেখেতে উত্থাপন কৰে। কিন্তু পৰৱৰ্তী সময়ত মই দেখিলোঁ যে তেখেতে নিজৰ নাতিনকে কিন্তু এখন ইংৰাজী মাধ্যমৰ স্কুলত পঢ়াইছে। গতিকে চৰকাৰে যে এমেলগেমেশ্যনৰ কথাটো আনিছে, এইটো যুক্তিযুক্ততা নথকা বুলি ক'ব নোৱাৰোঁ, যুক্তিযুক্ততা আছে। আৰু যেতিয়াই আমি প্ৰাথমিক স্তৰৰ পৰা আমি ভাল ছাত্ৰ ছাত্ৰীক আমি শিক্ষাদান কৰি দিব নোৱাৰোঁ, তেতিয়াহ'লে মাধ্যমিক যি বিদ্যালয়বোৰ আছে, এই মাধ্যমিক বিদ্যালয়বোৰৰ ফিডাৰ ষ্টক আহে প্ৰাথমিক বিদ্যালয়বিলাকৰ পৰা। কোনোবাই যদি প্ৰাথমিক স্তৰত তেখেতসকলে অসমীয়া মাধ্যমত পঢ়া নাই, তেতিয়াহ'লে পৰৱৰ্তী অৱস্থাত মাধ্যমিক অৱস্থাত তেখেতসকলে অসমীয়া মাধ্যমলৈ শ্বিফ্ট নকৰে। গতিকে মই ভাবোঁ যে শিক্ষা বিভাগত বিশেষকৈ প্ৰাইমেৰী শিক্ষাৰ ক্ষেত্ৰত আৰু অধিক পুঁজিৰ প্ৰয়োজন আছে। আমি এই ব্যৱস্থাটোত